আমাৰ নকন্যাই কাপোৰ খাই আছে। ইয়াত দেখিছেনে নকন্যাই বোলে হেৰি চাবলৈ আহিছে, ডিব্ৰুগড় চাবলৈ। গাইজ সকলোকে নমস্কাৰ জনাই মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আপোনালোক নিশ্চয় ভালেই আছে, আপোনালোকৰ আশীৰ্বাদতে আমিও ভালে কুশলে আছোঁ। আৰু আজি দুপৰীয়া সময়ত ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ, কিয়নো আজি মনটো খুবেই ভাল লাগে। কিয় জানেনে? চাওকচোন কিমান দিনৰ মূৰত যে ৰ'দ দিছে, ইমান ভাল লাগিছে। বহুত বেছি মানুহবোৰে দেখিছেনে কাপোৰ কেনেকুৱা কাপোৰ ধুইছে। আৰু ময়ো ধুলোঁ কাপোৰ কানি ধুই এইফালে মেলি আহিলোগৈ ওপৰত গৈ। আৰু বতৰটো ইমান ভাল দেখিছে, আকাশখন চাওক এতিয়া একদম মুকলি। আৰু তলত চাওক, তলত পানী একেবাৰে আদায় হৈ গ'ল, পানী নাই। আৰু এইফালে অকণমান আছে, এয়া এইখনো শুকাই যাব, কাৰণ যিহে ৰ'দ দিছে। এয়া পানী শুকাই গ'ল, বহুত ৰ'দ দিছে, বিৰাট ভাল লাগিছে এতিয়া মনটো। আৰু ৰ'দটো দিছে কাৰণে মন চনবিলাক ভাল লাগিছে, মুকলি মুকলি লাগিছে। আৰু চিন্তাও হৈ আছিলে, আৰু পানী চানী বাঢ়ি থকা মানে চিন্তা নহয় জানো এটা। ক'ত যে কি হৈছে আপোনালোকে গম পাইছে। কালি পৰহি এইটো শিশু নাইকিয়া হৈ গ'ল হঠাতে, দেউতাকৰ লগত গৈ থাকোঁতে। দুখজনক ঘটনা কিমান যে হৈ গৈছে। আৰু পানী কিন্তু মানে সকলো ঠাইতে কমা নাই, আমাৰ ইয়াত পানীটো কমিছে, নদীৰ পানীও অলপ কমিছে। বাকী আমাৰ ৰাস্তাৰ ইয়াতে দেখিছে আৰু পানীটো বহুতেই কমি গ'ল, আৰু ৰ'দো দিছে, ভালেই লাগিছে। আৰু ভগৱানে কৰক আৰু যাতে বৰষুণ নিদিয়ক, আৰু বৰষুণ নালাগে, গৰমেই সহ্য কৰি ল'ম, পানীবিলাক নালাগে। আৰু ইজনী আমাৰ ধুনু গা চা ধুই আহিলে, আজি ৰাতিপুৱা একদম বিৰাট দেৰিলৈকে শুলে। আৰু কেইটালৈকে শুলে, একদম 10টা বজাত উঠিছে নেকি, 10টা বজালৈকে শুলে। তাৰপিছতে শুই উঠিলে। এতিয়া মই তাইক খাবলৈ দিলোঁ, কৰ্ণফ্লেক্স খাব দিলোঁ। কৰ্ণফ্লেক্স তাইলৈ কৰ্ণফ্লেক্স নাখায়, এইবিলাক বস্তু নাখায়, মানে এইবিলাক চিপছ এইবিলাক বস্তু খাবলৈ ভাল পায়, ভাল বস্তুবিলাক নাখায়। তো এতিয়া মই তাইক কৰ্ণফ্লেক্স খাবলৈ দিলোঁ, জবৰদস্তি দম দি। তাৰপিছত মই এইফালে বনাই আছোঁ ভাত, যিহেতু পংকজ গৈছে ডিউটিলৈ, আহিব অলপ পিছতে। আৰু মইতো ভাত পানী বনোৱাত লাগি গৈছোঁ। আৰু যিহেতু এতিয়া 12টাই বাজি গ'লে, এই দুপৰীয়া সময়তে ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। এইফালে কুকাৰত চিটি মাৰিলে, আৰু মোৰ দাইলখিনি বইল কৰি লৈছোঁ প্ৰথমতে, তাৰপিছত তেল মাৰিম। আৰু এইফালে অলপমান গাখীৰ আছে, এইখিনি মই সেইকণ খাই পেলাব লাগিব, গৰম কৰি থোৱা হৈছিলে। এয়া হৈছে আমাৰ নাহৰকটীয়া আপা এজনী, মই আগতে দিছিলোঁ ভিডিঅ', যিসকলে চাইছে তেওঁলোকে গম পাব। নাহৰকটীয়াৰ পৰা আপা এজনী আহিছিলে ডক্টৰৰ ওচৰলৈ বুলি। তাৰপিছতে আমালৈ এনেকৈ চাউল লৈ আহিছে, ইমান কষ্ট কৰি নহয়। আপাজনীয়ে চাউল লৈ আহিছিলে, আৰু এটা জাতিলাও লৈ আহিছিলে, যিহেতু জাতিলাওটো এতিয়া দাইলত দিছোঁ। আৰু আনিছিলে লোকেল মাছ একদম ধৰিছিলে বোলে, এনেকৈ শিঙি মাছ আৰু কিবা কিবি মাছ এনেকৈ লৈ আহিছিলে। যিহেতু কালি ভিডিঅ'টো কৰিবলৈ নহ'লে, সেইটো কালিও পানীয়ে হৈ আছিলে, ইমান এটা কমা হৈছিলে। আৰু কাৰেণ্টটো ইমান প্ৰব্লেম হৈ আছিলে। আজি অলপ সকাহ পাইছোঁ, মনটোও ভাল লাগিছে বহুত বেছি। সেইকাৰণে আজি বোলো ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ, সেইটো কাৰণে আজি ষ্টাৰ্ট কৰিলোঁ। আৰু ভিডিঅ'টো বহুত দিন হ'ল ভালকৈ ভিডিঅ' দিবই পৰা নাই, এতিয়াৰ পৰা ভালকৈ ভিডিঅ' দিবলৈ চেষ্টা কৰিম, আৰু ডেইলি ভ্লগবিলাক দিবলৈ। তাৰপিছতে আকৌ এই আমাৰ ধুনু আহিছিলে ঘৰৰ পৰা, আৰু তেতিয়াই লৈ আহিছিলে, ধুনুৱে লৈ আহিছিলে। ইয়াত দেখিছেনে বগী মনোহৰ কল, যিহেতু ঘৰৰ পৰা মায়ে দি পঠিয়াইছিলে। বগী মনোহৰ কল আৰু আনিছিলে দেই, বহুতখিনি খোৱাই হ'ল, বেছিভাগ ময়ে খাইছোঁ। এইটো কলত আমাৰ পংকজে আকৌ এইটো বোলে কলত বোলে গুটি আছে নেকি বুলি কৈছে। গুটি আচলতে এইটো কলত নাথাকে, বগী মনোহৰ কলটোত গুটি নাথাকে, কিন্তু এটা খাই দিয়াৰ লগে লগে পেট ভৰি যায়। আৰু ধুনুও ইমান খোৱা নাই, এনেকৈ মাজতে দুটুকুৰা কৰি দিছোঁ। আৰু ধুনু আৰু পংকজে এনেকৈ খাইছে, কিন্তু মই একদম গোটেই এটা খাইছোঁ, গাখীৰৰ লগত এনেকৈ কলে ভাতে সানি মজাকৈ খাইছোঁ, বহুত বেছি ভাল লাগিছিলে। এইখিনি কঁঠালগুটি দি পঠিয়াইছিলে, সেই কঁঠালগুটি এতিয়া আপাই অনা জাতিলাওৰ সৈতে কঁঠালগুটি দাইল এতিয়া বনাই আছোঁ মই। বাকী আৰু কঁঠাল চঠাল দিবলৈ বুলিবলৈ অসুবিধা হ'ল, মই যাম যিহেতু ঘৰলৈ, অলপ দিনৰ পিছত মই ঘৰত গৈ আছোঁ। তাৰপিছত তেতিয়া আৰু একেবাৰে কঁঠাল চঠাল কিবা কিবি, কঁঠালটো খাই ইমান বৰ বেছি ভাল নাপাওঁ, কিন্তু কঁঠালে পিঠাগুড়িৰে যেতিয়া লাডু বনাই দিয়ে, সেইটো খাই বহুত বেছি ভাল লাগে। ঘৰত গ'লে খাম, আৰু এতিয়া ইয়াতনো ক'ত পাম। আৰু পংকজেও কঁঠাল খাই বেয়া পায়, সি মানে ডিঙিত লাগি ধৰে বুলি বহুত বেছি ভয় কৰে, সেইকাৰণে। বাকী ভিডিঅ'টো আজি কণ্টিনিউ কৰি যাব, চাই যাব স্কিপ নকৰাকৈ, কেনেকৈ কি পাৰোঁ দেখুৱাই থাকিম দেই। কুকাৰৰ চিটিটো মাৰি পিছত গেছটো যোৱা নাই, সেইটো কাৰণে ভাবিছোঁ অকণমান বহি লওঁ, সেইখিনি ধুই মেলি অকণমান ভাগৰ লাগিলে, সেইটো কাৰণে এতিয়া অলপ বহিবলৈ আহিছোঁ। বহিবলৈ আহোঁতে ধুনু বোলো এনেই থকাতকৈ কিবা এটা কৰি থাকক বুলি কৈছোঁ। আৰু কিবা এটা কৰি আছে তাই, আৰু তাই মানে আচলতে ড্ৰয়িং কৰি আছে দেই, আপোনালোকক দেখুৱাম ৰ'বা। তাই বহুত ধুনীয়া আচলতে ড্ৰয়িং কৰে, বিৰাট ধুনীয়া ড্ৰয়িং কৰে, সেইটো কাৰণে এতিয়া দেখাওঁ আপোনালোকক ৰ'ব। বোলে ধুনুৱে কৰি আছে পেঞ্চিল ড্ৰয়িং। আৰু ইয়াত চব ইমান ধুনীয়াকৈ মানুহ এজনীয়ে কলহত কি আনিছে, পানী আনিছে, আৰু এইবিলাক গছ চছ দি এনেকৈ ড্ৰয়িং কৰি আছে। কালাৰ চালাৰ কৰিবলৈ কৈছিলোঁ, কালাৰ নকৰে বোলে, অকল এনেকৈ কৰিব পেঞ্চিল ড্ৰয়িং। আৰু দেখিবলৈ ধুনীয়াও লাগিছে বাৰু একদম। এইফালে দেখিছে নাই, একেবাৰে হেৰি চাইন মাৰি থৈ দিছে, ময়ূৰী গগৈ বুলি চাইন মাৰি থৈ দিছে। আৰু এয়া ধুনীয়াকৈ আঁকিছে। কম্পিটিশ্যনত তাই মানে এনেকৈ হেৰি কৰে, কম্পিটিশ্যনত কেতিয়াবা যোগ দিয়ে মানে এইবিলাক। তাৰপিছতে
এইবিলাকত পায়ো বাৰু মানে সদায় পায় যে এইটো কথা নাই কোৱা মানে কেতিয়াবা পায় বাৰু তাই এনেকৈ আৰু এটা মডেল স্কুলত পাইছিলা ন এতিয়া আৰু এটা দি থৈ আহিছে ৰিজাল্ট দিয়া নাই বাৰু তাৰপিছত আকৌ এতিয়া প্ৰজেক্টৰ কাম দিছে বোলে যদি ইয়াতে কৰি নিব আৰু পংকজে মই অলপ চলপ চাই দিম তাৰপিছত এইটো লাহে লাহে কৰিব লাগিব প্ৰজেক্টৰ কামখিনি এতিয়া এইকেইদিন এনেকৈ আছে আৰু যিহেতু কেতিয়া পঢ়ি আহিছে ন পঢ়ি আহিছে আৰু এইকেইদিন আছে আৰু ফুৰিছে ধুমধাম তাৰপিছত আৰু পঢ়া শুনা কৰি তাই কৈছে ঘৰত থকাই ভাল আছিলে মই টাউনত ফুৰিবলৈ যাবলৈ পাৰিলোঁহেঁতেন ইয়াত ক'ত ফুৰিব এতিয়া পানীৰ মাজত আৰু ইয়াত ফুৰিবলৈ নাই নহয় পানীহে এটা আৰু এতিয়াও পংকজ আহিবলৈ বহুত সময় বাকী আছে আৰু ভাত যিহেতু হৈ গ'ল আমি বাৰু খোৱাৰ অভ্যাস আছে দেৰিকৈ কিন্তু ধুনুৱাইটো নাখায় ন ৰাতিপুৱাই আৰু সৰু ল'ৰা ছোৱালীৰ কথা ৰাতিপুৱাই ঘৰত ভাত খায় এইটো ৰাতিপুৱাটো কৰ্ণফ্লেক্স দি দিলোঁ আৰু এতিয়া দুপৰীয়া একেবাৰে ভাত দি দিছোঁ তাইক সোনকালে ভাত খাই লওক বোলো তাৰপিছতে কাৰেণ্টটোও গুচি গ'ল সেইটো কাৰণে পকাতে বহাই পিনি তাইক ভাতকেইটা খুৱাইছোঁ আৰু ময়ো ওচৰতে বহি আছোঁ ধুনুৱে ভাত খাই আছে তাই দেখাবলৈ মনা কৰি আছে মই দেখাই দিছোঁ আৰু কঁঠাল গুটি জাতিলাও তাই জাতিলাও এইবিলাক দিছে নে এইবিলাক বাচি থৈ দিছে অকল এইবিলাক নাখায়ে একদম এনেকৈ খালি ভাত খাইছে জাতিলাও চব এনেকৈ ছাইড কৰি থৈ দিছে এইবিলাক নাখায় মানে একো বস্তুৱে নাখায় এনেকৈ কিবাকিবি মানে বিলাহী চিলাহীও কালি বিলাহী বনালোঁ সেইবিলাকো ছাইড কৰি থৈ দিলে আৰু এইফালে ডিম এটা অমলেট কৰি দিছোঁ কঁঠাল গুটিৰ লগত এনেকৈ ভাত খাইছে দাইল অকণ দিম নি হা নোলায় আৰু বটল এইটো ওচৰত লৈ লৈছে বোলে বটলতহে পানী খাই বুলিছে গিলাচত নাখায় বোলে ইয়াত কিন্তু বহুত ধুনীয়া বতাহ মাৰি আছে সেইকাৰণে দৰ্জা মুখতে বহি লৈছোঁ পৰ্দা উৰি আছে দেখিছে নাই দৰ্জা মুখতে বহি লৈছোঁ সেইকাৰণে আৰু ইয়াতে বহি ভাল লাগিছে এডোখৰত এইফালে ডাইনিঙতটো গৰম এই বিচনাটো গৰম এইটো ৰ'দ বহুত বেছি দিছে মোৰ ভাত চাত হৈ গ'ল মানে সকলোখিনি আজি মানে চব্জি বনোৱা নাই এনেকৈ ভাত জাতিলাও আৰু তাতে মই দি দিছোঁ কঁঠালৰ গুটি দাইল এনেকৈ বনাইছোঁ আৰু ডিম অমলেট এনেকৈ আৰু আজি বৰ বিশেষ নাই চব্জি তব্জি নাই বনোৱা ৰাতিলৈ কি বনাম নাজানো আৰু এতিয়া তেনেকৈয়ে বনালোঁ পংকজ আহিলেও এনেকৈয়ে খাম আমি আৰু আইকো এনেকৈয়ে দিছোঁ খাবলৈ মানে একদম পটাপট ওলাই গৈ গ'লোঁ ওলাই গৈ মানে তলতে তথাপিও আৰু ঘৰত যেনেকৈ থাকোঁ তেনেকৈতো যাব নোৱাৰোঁ মানে ড্ৰেছটো চেঞ্জ কৰি ল'লোঁ আকৌ তললৈ গ'লোঁ অলপ ৰ'বলগীয়া হ'ল আৰু পেলানি লৈ আহিছোঁ গৰম চিঙৰা আৰু কচুৰি আৰু মইতো কচুৰি নাখাওঁ বাৰু চিঙৰাই খাম এটা তো লৈ আহিছোঁ যিহেতু তাইৰ কাৰণে একদম পূৰা গৰম হৈ আছে চিঙৰা দুটা লৈ আহিছোঁ এটা মই খাম আৰু এটা আৰু পংকজৰ কাৰণে এতিয়া লোৱা নাই কাৰণ পংকজে কেতিয়াবা এইবিলাক বস্তু খাব মন কৰে কেতিয়াবা মন নকৰে এনেকুৱা নিচিনা যে তুমি খাই লোৱা দেই পঢ়িবলৈ দিছোঁ এনেই কি কৰিব পঢ়িবলৈ দিছোঁ সেইকাৰণে হেল্ল' আকৌ এতিয়া একদম সন্ধিয়া সময়ত আহিছোঁ দেই আপোনালোকৰ মাজলৈ অথনি মানে ভাত পানী বনালোঁ তাৰপিছত পংকজ ডিউটিৰ পৰা অহাৰ পিছত সেইকণ সময় ব্যস্ত হৈ গ'লোঁ আৰু যিহেতু ডিউটিৰ পৰা অকণমান সময়হে পায় আকৌ সেইটো সময়তো মোৰ মোবাইলটো লৈ থাকিলে মানে এনেই আৰু সেইকাৰণে অকণমান কথা চথা পাতিলোঁ তাৰপিছতে যিহেতু ধুনুও আছিলে আৰু সেইকাৰণে অলপ সময় তাৰপিছতে ফোনটো চাই গোটেইকেইটা অলপমান হ'লোঁ শুই উঠাৰ পিছতে কেইটা বাজিলে 6:30 বাজি গ'ল পটাপট পংকজ গ'ল বজাৰলৈ কেইটামান বজাৰ কৰি আনিলেগৈ আৰু মই ভাত বনোৱাত লাগি গ'লোঁ সেই ভাত চাত খুৱাই মেলি এতিয়া পংকজক পঠিয়াইছোঁ ডিউটিলৈ আৰু আমি দুজনী আছোঁ আমি দুজনীয়ে ভাত খুৱাই নাই বাৰু আনকালে পংকজৰ লগত মই খাই দিওঁ কাৰণ পিছত অকলে খাবলৈ বেয়া লাগে এতিয়া যিহেতু এই আছে সেইকাৰণে মই লাহেকৈ খাব পাৰিম আৰু সি গ'ল ডিউটিলৈ আৰু এই আকৌ বোলে এতিয়া কিবা এইবোৰ প্ৰজেক্টৰ কাম কৰিবলৈ আছে তাৰপিছতে সেইবোৰ অকণকৈ ষ্টাৰ্ট কৰিছে আৰু কিবাকিবি কৰিবলৈ প্ৰজেক্ট নহয় বেলেগ কিবাহে বনাইছে কি বনাই আছে ফুলদানি বনাই আছে বোলে কাগজেৰে দি ভাত চাত বনাই ৰেডি কৰি থৈ দিছোঁ মই সেই দিনৰে কঁঠালগুটি দাইল আছিলে তাৰপিছতে এতিয়া পংকজে আনিলে কলিজা আনিলে যিহেতু কলিজা আৰু আমটো খাই আমি বহুতেই বেছি ভাল পাওঁ আৰু এই ধুনুৱে ভাল পায় বোলে কলিজা খাই সেইটো কাৰণে কলিজা আনিলেগৈ কলিজা দি পেলানি কলিজা ভাজিলোঁ আৰু এনেকৈ দাইলে সৈতে ভাত এতিয়া আমি দুজনীয়ে খাবলৈ আছে লাহেকৈ খাই দিম আমি দুজনীও ভাত এই ফুলদানিটো বনাই লওক তাৰপিছতে আমি ভাত পানী খাম আৰু বৰ বিশেষ ভিডিঅ'টোত ইমানকৈ একো দেখুৱাব নোৱাৰিলোঁ আৰু তাতে বহুত বৰষুণৰ কাৰণে ভিডিঅ' যিটো দিব পৰা নাছিলোঁ সেইটো কাৰণে আজি অকণমান ভিডিঅ' মানে আগবঢ়াবলৈ চেষ্টা কৰিলোঁ আৰু বেয়া চেয়া নাপাব আকৌ দেই ভিডিঅ'টোত একো মানে বিশেষ কণ্টেণ্ট নাই আৰু দেখুৱাবলগীয়া আৰু ক'তো ওলায়ো যোৱা নাই আৰু মোৰো অকণমান প্ৰব্লেম হৈ আছে ক'তো ওলাই যোৱা নাই সেইটো কাৰণে বাকী আৰু ভাত পানী এইটো কামটো কৰি থাকক ময়ো বাচনটো কেইটামান ধুবলৈ আছে সেইকেইটা ধুই লওঁগৈ ধুই লৈ পেলানি মানে আৰু খোৱা বোৱা কৰিম আৰু